ভালেমান কেইটা পুলি ওলাব ন। হেল্ল' মোৰ বন্ধু বান্ধৱীসকল, ইন্ট্ৰ নিদিওঁ বুলি ভাবিছিলোঁ, তথাপিতো দিছোঁ আৰু একদম খুব গৰম উঠিছে। এই চাইনিজ এভাৰগ্ৰীনৰ পুলি কেইটামান লগাব খুজিছোঁ, চাওকচোন। সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত চাইনিজ এভাৰগ্ৰীনৰ পুলি লগোৱা বিশেষ দেখুৱাওঁ আপোনালোকক। সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। চাইনিজ এভাৰগ্ৰীণ মানে এইটো আৰু কি বুলি কয়, ডিফেনবাচিয়া প্ৰজাতিৰ হয়। ইমান ধুনীয়া লাগে, ইয়াৰ ৰং চব বাই কালাৰ, খুব বহুৰূপীকৈ আছে। এটা পটতে পুলি ভালেকেইটা হ'ল। গতিকে এইকেইটা পুলিকেইটাতো এটা এটাকৈ উঘালিব নোৱাৰি, গোটেই পটটো উঠাই পেলাই ইয়াৰ পুলিকেইটা ভাগ কৰা হৈছে। গতিকে এতিয়া এটা এটাকৈ লগাই দিয়া হ'ব। এইখিনি মাটি নৰ্মেল মাটি, অলপ ইয়াত গোবৰ দি লোৱা হৈছে আৰু বিশেষ একো দিয়া নাই। লগাওঁতেই যিকোনো পুলিত লগাওঁতেই বৰ বিশেষ একো সাৰ দিব নালাগে, গোবৰ বা কেঁচুসাৰৰ বাদে। মই এইখিনি কেঁচুসাৰেই অলপ লৈছোঁ, মাটিটো পলসুৱা। গতিকে এনেদৰেই লগাই থৈ দিলে বৰষুণৰ বতৰত আপোনালোকে চেমিশ্বেডত যদি ৰাখি থয় খুব ধুনীয়া গ্ৰোথ হ'ব। তেনেদৰে মোৰ আছে আৰু লগালোঁ। গতিকে এইটো পুলি ভালেমানকেইটা হ'ল, সেইবাবে ভাবিলোঁ এইটো ভাগ কৰি দিয়া যাওক। এইখিনি অলপ কেঁচুসাৰ দি নৰ্মেল মাটি মিক্স কৰি লৈছোঁ, এনেকৈ লগাই থ'লে খুব ধুনীয়া হ'ব। এইখিনি নৰ্মেল মাটি আনি লৈছিলোঁ, কিন্তু এইখিনি আনি গোটাইহে লৈছোঁ। এইখিনি মাটিয়েই ইয়াত গোবৰ অলপ মিক্স কৰি এনেকৈ লগাই দিছোঁ। ইয়াক বৰ বেছি ৰ'দ নালাগে, ইয়াক চেমিশ্বেড লাগে। চেমিশ্বেডত থাকি যদি পানী পাই থাকে খুব ধুনীয়া গ্ৰোথ হৈ যায়। আৰু এটাতে বহুতখিনি পুলি ওলাই যায়, বেবী প্লেণ্ট বহুত ওলাই, খুব ধুনীয়া জোপোহা হৈ যায়। গতিকে এইকেইটা কেইবাটাও ওলালে মোৰ, সেইকেইটা ভাগ কৰি পটত লগাই দিছোঁ। চাওকচোন। যতন এনেদৰেই, ইয়াক যেতিয়া পাতখিনি বুঢ়া হৈ যাব, পকিলে কাটি থাকিব লাগিব। প্ৰিন্সিং কৰিলেতো খুব ভাল, এবাৰ প্ৰিন্সিং কৰিলে আপোনালোকৰ বহুতখিনি পোখা মেলিব, খুব ধুনীয়া জোপোহা হ'ব। আৰু পানী দিয়ে থাকিব লাগিব মাজে মাজে। একেৰাহে প্ৰতিদিনেই নিদিলেও আপোনালোকে 4 দিনৰ মূৰত 3 দিনৰ মূৰত দিলেও হ'ব। একেবাৰে ৰ'দত ৰ'দত সহ্য কৰিব নোৱাৰে, কাৰণ ৰ'দে পাতখিলাক একেবাৰে কালাৰ শেষ কৰি পেলাই পকাই দিয়ে। গতিকে ৰ'দ নালাগে, চেমিশ্বেডত ৰাখিলে খুব সুন্দৰ গ্ৰোথ হৈ থাকে। মই ফুল ক'ত লগাওঁ এইবিলাক চাওক, টেমা তুমলি কাটি লৈছোঁ। এনেদৰেই লগাই থওঁ, প্ৰথমে বচাই লওঁ, তাৰপিছতহে পটত তুলি দিওঁ। এতিয়া এইকেইটা বাৰু এনেকৈ লগাই দিলোঁ। এইটো চাওক, ইমান ডাঙৰ বৈয়াম, এইটোত কি লগাম এতিয়া চাই থাকক। ভিডিঅ'টো শেষলৈকে চাব। কেনেকুৱা লাগে কমেণ্ট কৰিব, আৰু প্লিজ লাইক শ্বেয়াৰ কৰিব। নতুনকৈ চাইছে যদি আপোনালোকে প্লিজ বেল আইকন প্ৰেছ কৰি ল'ব। মোৰ ভিডিঅ' আপোনালোকৰ ন'টিফিকেশ্যনত গৈ থাকিব। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আগলৈও মই এনেদৰে আপোনালোকক ভিডিঅ' দি থাকিম। এইজোপা মানষ্টাৰা, মিনি মানষ্টাৰাটো, এইটো মিনি মানে একেবাৰে সৰুটোৱে হয়, কিন্তু মাটিত দি দিছিলোঁ। মাটিত দি দিয়াৰ বাবে লতাডাল খহি বাগৰি পৰিলে, সেইবাবে এয়া বেকা হৈ আছে। ভাবিলোঁ ইয়াত এটা ডেক'ৰেশ্যন হ'ব, এই টেমাটোত কালাৰ কৰি পেলাই এইটোতে লগাই থওঁ। ইয়াকো তেনেদৰেই একেই নৰ্মেল মাটিয়ে দিছোঁ, কিন্তু নৰ্মেল মাটিটো অকণমান গোবৰ পালে, পানী পাই থাকিলে খুব সুন্দৰ গ্ৰোথ হয়। চাওকচোন এইকেইটা, এইটো চাওক কিমান সুন্দৰ লাগিছে। তেনেদৰে এনেকুৱা দুটা ইয়াত এনেদৰে ৰখিছোঁ। এইটো এটা, এইটো আগটো এনেকৈ বাঢ়ি গৈছে। ইয়াক আগটো কাটিং কৰিব লাগিব। কাটিং কৰিলে মানে, কাটিং কৰাৰ পিছত আৰু পোখা মেলি ধুনীয়া হ'ব। এনেদৰেই তেনেদৰেই বনাম বুলি ভাবিছোঁ। বাকী এইখিনিতো দেখুৱালোৱেই আপোনালোকক, মই আগতে ভিডিঅ'ত দিয়া আছে, চাব মোৰ ভিডিঅ'। চেনেলত গৈ আপোনালোকে মোৰ ভিডিঅ' চাব, তেতিয়া সকলোবোৰ গম পাব। গতিকে এইটো এনেদৰে লগাই, এইটো ডেক'ৰেশ্যন টাইপ হ'ব, দেখিবলৈ সুন্দৰ লাগিব। ষ্টিক দি দিম, ষ্টিক দি পেলাই ইয়াক বান্ধি দিম। এতিয়াই লগাইহে থৈছোঁ, জাষ্ট অলপ গ্ৰোথ হৈ লওক, ভাল লাগিব এনেদৰে।
এতিয়া আগ কাটি লৈছোঁ, আগৰ যিটো ডাল সেইটো কাটি লৈ এনেদৰে লগাই দিছোঁ। গতিকে ভিডিঅ'টো কেনেকুৱা লাগিলে চাই প্লিজ কমেণ্ট কৰিব। বাকী এইখিনি চাওক, ভিডিঅ'টো কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰিব, আৰু যদি ভাল লাগিলে প্লিজ লাইক কৰি দিব। পুনৰ নতুন ভিডিঅ'ৰ লগত আপোনালোকক পুনৰ লগ হ'ম। আজিলৈ সকলোকে ধন্যবাদ জনালোঁ।